Hello everyone, welcome to my YouTube channel. আশা করি আছে আপোনালোক সকলে ভালে আছে, মই ভালে আছো। আজি আমি আপোনালোক সকলৰ বাবে ম্যাথমেটিক্সৰ তিনিটা ইম্পৰ্টেন্ট কোশ্চেন লৈ আহিছো, যেটো কোশ্চেন আমি ৰেশিও এণ্ড প্ৰপোৰ্শনাল টপিকৰ পৰা আনিছো। ঠিক আছে, আপোনালোকৰ আগন্তুক হ'বলগীয়া অসমৰ কি অৰ্থাৎ DME সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে খুব ইম্পৰ্টেন্ট। তো আপোনালোকে চাওক, প্ৰথমে কি দিয়া আছে, আপোনালোকৰ কোশ্চেন নম্বৰ 1 দিয়া আছে 3 আৰু 192 ৰ মধ্য সমানুপাতিক কি হ'ব? হয়, অপশন এ দিয়া আছে কিমান? চাওক 24, অপশন বি দিয়া আছে 26, অপশন সি দিয়া আছে 22, অপশন ডি দিয়া আছে 28। ঠিক আছে, তো আপোনালোকক কি ইউজ কৰিছে? মধ্য সমানুপাতিক কি ইউজ কৰিছে? মধ্য সমানুপাতিক। তো মধ্য সমানুপাতিকৰ এটা ফৰ্মুলা আছে। কি ফৰ্মুলা? ফৰ্মুলাটো জানাৰ আগতে আপোনালোকে চাব লাগিব, ইয়াত এ বুলি ধৰিব লাগিব, ইয়াক বি বুলি ধৰিব লাগিব। হয়, এইটো তো মধ্য সমানুপাতিক। আপুনি কি কৰে? আপুনি এটা ফৰ্মুলা জানে, মিন প্ৰপোৰ্শনাল ইজ ইকুৱেল টু ৰুট ওভাৰ এ বি। ঠিক আছে, অর্থাৎ a ইনটু b ইজ ইকুয়াল টু, ইয়াত আমি a কাক ধৰিছো? 3 ক ধৰিছো, তো ইয়াত 3 ৰাখো, ৰুট ওভাৰ ইয়াত কি ৰাখো? 3। ইয়াত কি আছে চাওক, ইয়াত কিমান আছে? ইয়াত আছে 192 আছে, এইখিনি আছে। হয়, তো এতিয়া চাওক, এইখিনি আপুনি কি কৰিব? পূৰণ কৰক। 3 দুগুণ কিমান হয়? 6। 3 9 গুণ কিমান হয়? 27। 27 কিমান আনিলো আমি? ইয়াত 7 আনিলো। হয়, হাতত কিমান থাকে? 2। 3 1 গুণ 3 আৰু 2 কিমান হয়? 5। হয়, এইখিনি হয়, অর্থাৎ ৰুট ওভাৰ আমি কিমান পালো? ৰুট ওভাৰ 576 পালো। হয়, এইটো কাৰ বৰ্গমূল হয় আপোনালোকে চাওক। আপোনালোকৰ বাবে এটা মই ট্ৰিক ভিডিও বনাম, কিদৰে আপোনালোকৰ এই যে ৰুট ওভাৰ থাকিলে কেনেকৈ সলভ কৰিব লাগে, কি কৰিব লাগে। এতিয়া মনত ৰাখক, যদি লাষ্টত কি থাকে? 6 থাকে, আমি কি বুলি ধৰি লওঁ? 4। ঠিক আছে, যেহেতু এইটো আমি কি স্কয়াৰ হটাম, তো দুটাৰে কেনসেল কৰিম। হয়, আপুনি জানে কি 1 ক স্কয়াৰ কৰিলে কিমান হয়? 1, 2 ক স্কয়াৰ কৰিলে কিমান হয়? 4, 3 ক স্কয়াৰ কৰিলে কিমান হয়? 9। হয়, 3 ক স্কয়াৰ কৰিলে কিমান হয়? 9। তো এতিয়া চাওক, এইটো দুটা কেনসেল কৰিলো, মানে এই 5 টো কাৰ ওচৰত আছে? কওক, এইটোৰ ওচৰত আছে না এইটোৰ ওচৰত আছে? এইটোৰ ওচৰত আছে নাই। তো এতিয়া চাওক, 5 টো কাৰ ওচৰত আছে? 5 টো ইয়াৰ ওচৰত আছে, হয় নে? ইয়াৰ কাষে কি আছে? তো এইটো কিমান? 2 ক স্কয়াৰ কৰিলে আমি 4 পাও, ইয়াক 2 লিখো। তো ইয়াত কিমান হ'ব? তালি এইটো বৰ্গমূল হ'ব 24, অর্থাৎ 24। অপশন এ হ'ব কারেক্ট आंसर। হয়, অপশন এ হ'ব কারেক্ট आंसर। গম পাইছে? অপশন এ হ'ব কারেক্ট आंसर। কেনেকৈ কৰিলো? অপশন এ হ'ব কারেক্ট आंसर। তো চাওক, কোশ্চেন নম্বৰ 2 কিমান আছে? কি দিয়া আছে চাওক, 16 আৰু 32 তৃতীয় সমানুপাতিকটো কি হ'ব? অপশন এ দিয়া আছে 64, অপশন বি দিয়া আছে 65, অপশন সি দিয়া আছে 63, অপশন ডি দিয়া আছে 60। হয়, তো আপোনালোকে কি কৈছে? তৃতীয় সমানুপাতিক ওলাবলৈ হলে আপুনি এইটো কি কৰিব? প্ৰথমে এ মানিব, এইটো কি মানিব? বি মানিব। হয়, এতিয়া তৃতীয় সমানুপাতিক ওলোৱাৰ এটা ফৰ্মুলা আছে, কি জানেনে? আপোনালোকে মনত ৰাখিব, বি স্কয়াৰ বাই কি লিখিব লাগে? এ, থার্ড প্রপোর্শনাল বাই ইউনিভার্সাল। ঠিক আছে, কি লাগে? বি স্কয়ার বাই এ। তো বির মান কিমান আছে? বির মান আছে 32। আর স্কয়ার মানে কি? সাপোজ আপোনালোকে জানা, স্কয়ার মানে হৈছে এটা সংখ্যাক দুবাৰে পূৰণ কৰিব লাগে, হয় না? স্কয়ার মানে। আৰু কিউব মানে কি? এটা সংখ্যাক কেইবাৰ পূৰণ কৰিব লাগে? 3 বাৰ পূৰণ কৰিব লাগে। কিউব মানে 3 বাৰ, আৰু স্কয়ার মানে 2 বাৰ। তো 32 ক স্কয়ার কৰিব লাগিব। কিয়? কাৰণ 32 ইয়াত বি ইকুৱেল আছে। তো 32 ক স্কয়ার কৰা মানে কি? 32 ক দুবাৰ লিখা, হয় না? দুবাৰ লিখা 32। এতিয়া চাওক, ডিভাইড কি কৰিব লাগে? এ ৰে। এ কিমান আছে? 16 আছে, ইয়াত 16 লিখক। হয়, ইয়াত 16 লিখক। এতিয়া চাওক, কটাকটি কৰক আপুনি। 16 ৰে 16 কাটিলে কিমান? 1। ইয়াত কিমান যাব? 2। ঠিক আছে, তো এতিয়া পূৰণ কৰি চাওক। এতিয়া পূৰণ কৰক, ডাইৰেক্ট এইটো এক কাটি দিলে কিমান বাৰ যাব? 2 বাৰ যাব। হয়, চাওক, এতিয়া পূৰণ কৰিলে কিমান হ'ব? 2 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব? 4। 2 ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব? 6। 64 অপশন ক'ত আছে? 64 অপশন এ আছে। অপশন এ হ'ব কারেক্ট आंसर। গম পাইছে? অপশন এ হ'ব ইয়াৰ কারেক্ট आंसर। তো এতিয়া চাওক, কোশ্চেন নম্বৰ 3 কি আছে? কোশ্চেন নম্বৰ 3 আছে আপোনাৰ 3, এইটো 3,7 আৰু 9 ৰ চতুৰ্থ সমানুপাতিকটো কি হ'ব? অপশন এ দিয়া আছে 21, অপশন বি দিয়া আছে 20, অপশন সি দিয়া আছে 19, অপশন ডি দিয়া আছে কিমান? 22। হয়, তো আপোনাক কি কৈছে? চতুৰ্থ সমানুপাতিক ওলাবলৈ হলে আপুনি মানিব, যেটো প্ৰথমত আহিব আলফাবেটিক্যালি, ইয়াক মানিব এ, ইয়াক মানিব সমান বি, ইয়াক মানিব কি? সি। তো এতিয়া ফৰ্মুলাটো হৈছে কি চাওক, ফৰ্মুলাটো হৈছে বি ইনটু সি ডিভাইড এ। ঠিক আছে, যদি আপোনাৰ চতুৰ্থ ফ'ৰ্থ প্ৰপোৰ্শনাল বাই কৰিবলৈ দিয়ে, ইয়াক তো আপুনি কি কৰিব?
বি ইনটু চি ডিভাইড এ কৰি দিব ঠিক আছে এতিয়া চাওক বিৰ মান কিমান আছে কওকচোন 7 চিৰ মান কিমান আছে কওকচোন 9 চিৰ মান কিমান আছে 9 চিৰ মান 9 আছে আৰু এৰ মান কিমান আছে এৰ মান 3 এতিয়া চাওক আপুনি কি কৰিব পাৰে এই 3 ৰে 9 ক কাটিব পাৰে কিমান বাৰ যাব 3 3 গুণ 9 বাৰ যাব 9 টো কি আছে 7 ৰ লগত পূৰণ হৈ আছে 7 ইনটু সরি 3 টো কি আছে পূরণ হয়ে আছে 3 করো তো কিমান হ'ব 21 হ'ব কারেক্ট आंसर কিমান হ'ব 7 * 3 21 এইটো অপশন এ হ'ব কারেক্ট आंसर কম পাইছে আপোনালোক সকলে কম পাইছে যদি কোশ্চেন বৰ ভাল লাগে আৰু এনেকুৱা ধৰণৰ কোশ্চেন আনিম প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব ম্যাথছৰ বহুত ইম্পৰ্টেন্ট টপিক মই বিচাৰি লৈ আহিম কিয়নো কাৰণ আপোনালোকৰ সময় খুবেই কম তো ম্যাথমেটিক্সৰ ইম্পৰ্টেন্ট টপিকছৰ পৰা ইম্পৰ্টেন্ট কোশ্চেন আনসাৰ মই ডিসকাস কৰিম ঠিক আছে আৰু ইম্পৰ্টেন্ট কথাটো হল আপোনালোকৰ যেহেতু সময় খুবেই কম ভালকৈ সকলে পঢ়া শুনা কৰিব এইখিনি